নমস্কাৰ আজি আমি শিকিবলৈ গৈ আছোঁ শৰ্ট ফৰ্মছ অফ নট উইথ হেল্পিং ভাৰ্ব আমি শৰ্ট ফৰ্মছ অফ নট উইথ হেল্পিং ভাৰ্ব কিয় শিকিব লাগিব মন দিব কিয় যেতিয়া আমি আমাৰ গোলটো ক্লিয়াৰ হ'ব যেতিয়া আমাৰ গোলটো লক্ষ্যটো ক্লিয়াৰ হ'ব যে কিয় শিকি আছোঁ মই যধে মধে শিকিলে থোৰা ইম্প্ৰুভমেণ্ট হয় বুজি পাইছেনে কিয় কি কাৰণত মই এই কথাটো শিকিবলগীয়া হৈছে এই কথাটো ক্লিয়াৰ হ'ব লাগিব মন দিব তো শৰ্ট ফৰ্মছ অফ নট উইথ হেল্পিং ভাৰ্ব আমি কিয় শিকিম সেইটো হ'ল স্পিকিঙত বহুত দৰকাৰী স্পিকিঙত গতিকেলৈ আমি শৰ্ট ফৰ্মছ অফ নট উইথ হেল্পিং ভাৰ্বটো শিকিব লাগিব ঠিক আছে তো মই হেডিংটো লিখি আছোঁ শৰ্ট ফৰ্মছ অফ নট টপিক হ'ব শৰ্ট ফৰ্মছ of not inverted comma থৈ দিছোঁ দেই মই ঠিক আছে ডাবল কৰি দিম মই ইয়াত short forms of not with helping verb inverted comma ঠিক আছে বহুত দৰকাৰী স্যাৰ এটো বহুত দৰকাৰী আমি শিকিবই লাগিব মন দিব যদি আমি নিশিকোতো প্ৰবলেম আহি যায় সাপোজ আমি প্ৰথম শব্দটো পাওঁ is plus not is equal isn't বুলি কোৱা হয় আৰু মন দিব বহুতৰ এইটো কোৱাটো সাবদে এই শব্দক আপুনি is not ক'ব নোৱাৰিব মন দিব is not যদি ক'ব আছে তো এখেতক ধৰিব লাগিব is not এখেত হয় যদি আপোনাৰ লিখা থাকে এইটো মাতে এইটো তো ভুল হৈ যাব ন এই ভুলটো আমি নিবিচাৰো ঠিক আছে is plus not isn't হয় ঠিক আছে কওঁতে আমাক খুব দৰকাৰী হয় নেক্সট হল are plus not is equal aren't বুলি কোৱা হয় ঠিক আছে aren't মন দিব are plus not এটো হয় কিছুমানে আগো কি হয় are not বুলি কৈ দিয়ে এখেতক are not বুলি মাতি দিয়ে are not বুলি মাতি নিদিব are not বুলি ক'লে এই are not এক্সট্ৰা কৈ হ'ব লাগিব তেতিয়াহে are not এখেতক are not বুলি মাতিব নোৱাৰি ঠিক আছে এখেতক কি বুলি মাতিব লাগিব aren't বুলি ক'ব লাগিব ঠিক আছে নে ওকে নেক্সট হল have plus not haven't have plus not is equal haven't হয় ঠিক আছে কি কলো মই ৰিপিট কৰিব দেই মোৰ পিছে পিছে ৰিপিট কৰিব haven't বুলি ক'ব লাগিব কি হয় haven't বুলি ক'ব লাগিব have plus not haven't হয় ঠিক আছে ঠিক তেনেকৈ নেক্সট প্লিজ has plus not hasn't হয় কি কলো মই hasn't হয় yes please কি কলো মই hasn't হয় next please আমি শিকিবলৈ যাও okay was plus not equal wasn't এটো apostrophe দেই apostrophe was plus not is equal wasn't হয় ঠিক আছে wasn't আকো সাবদে আপুনি লিখা আছে wasn't আৰু মাতিব was not তো ভুল হয় মন দিব তো এটো এইবিলাক সব স্পকেনত ইউজ হয় আৰু এইবিলাক ইনফৰ্মেল হয় এইবিলাক ফৰ্মেল হয় দেই এইবিলাক লিখিত হিচাপে এইবিলাক স্পিকিংত বহুত ইউজ হয় ঠিক আছে আপোনাৰ ফ্লুয়েন্সিৰ কাৰণে বহুত দৰকাৰী হয় নেক্সট আপুনি জানিব লাগিব WERE plus not is equal মন দিব এই শব্দৰ উচ্চাৰণ যদি আজিলৈকে এই শব্দৰ WERE এই শব্দৰ উচ্চাৰণ যদি আজিলৈকে আপুনি were বুলি মাতি আহিছে তো আজিৰ পৰা were বোলাটো বন্ধ কৰিব দেই কাৰণ হল were বোলা বন্ধ কৰা কাৰণটো হল যদি আপুনি ইয়াৰ উচ্চাৰণটো were বুলি মাতে were plus not বুলি মাতে সেই ক্ষেত্ৰত কি হ'ব চাব were plus not weren't হৈ যায় আৰু weren't শব্দৰ উচ্চাৰণ পোৱা নাযায় মাৰ্কেটত নাই ঠিক আছে নে সোসাইটিত নাই weren't শব্দটো তো কি আছে বুলি ক'লে were মন দিব আজিৰ পৰা এই শব্দৰ উচ্চাৰণটো were বুলি মাতিব লাগিব ঠিক আছে আৰু were plus not কি হয় want হৈ যায় সাউন্ডটো অলপ ক্লিয়াৰলি শুনিবলৈ চেষ্টা কৰিব want হৈ যায় ঠিক আছে খুব দৰকাৰী স্পিকিংৰ কাৰণে এইবিলাকৰ অবিহনে অলপ মানে কষ্ট হয় আৰু শুনিবলৈ হোৱালা নালাগে ওকে নেক্সট হল আমি শিকিব লাগিব do plus not don't next please does plus not একেলগে আমি কি কওঁ doesn't বুলি কওঁ মন দিব লিখা হৈছে
ডাজেণ্ট যদি ডাজেণ্টক যদি আপুনি ডাজ নট বুলি মাতি দিয়ে আকৌ ভুল হৈ যাব ঠিক আছে এইটো আমি নিবিচাৰোঁ ডাজ নটটো এইটো হ'ব লাগিব ছেপাৰেট ৱৰ্ড একেলগে হ'লে আকৌ কি হ'ব ডাজেণ্ট হ'ব ঠিক আছে নেক্সট আমি শিকিবলৈ যাওঁ শ্বেল SHALL প্লাছ নট ঠিক আছে একেলগে শ্যান্ট বুলি ক'ব লাগিব SHAN''T SHAN''T শ্যান্ট হ'ব লাগিব ঠিক আছে ঠিক তেনেকৈ আমি will প্লাছ নট মন দিব একেলগে কি কোৱা হয় want বুলি কোৱা হয় মন দিব কি কওঁ আমি স্যাৰ want বুলি কম ঠিক আছে ঠিক তেনেকৈ আমি পালো am প্লাছ নট am প্লাছ নট একেলগে আমি কি বুলি কওঁ আন্ট বুলি কওঁ AREN'T আন্ট বুলি কওঁ এতিয়া এম প্লাছ নট আন্ট কেতিয়া হয় এই কথাটো বুজিব লাগিব এম প্লাছ নট আন্ট সেই তেতিয়া হয় যেতিয়া এই আন্ট লৈ আমি কি হৈছে কুৱেশ্যন বনাবলগীয়া হয় নেগেটিভ কুৱেশ্যন কৰিবলগীয়া হয় গতিকে মই ইয়াত ছুটিকৈ লিখি দিছোঁ ইফ দেয়াৰ will be negative question if there will be negative question যদি মন দিব m plus not and তেতিয়া হয় মন দিব m plus not and তেতিয়া হয় যেতিয়া m plus not লৈ আমি নেগেটিভ কুৱেশ্যন কৰিবলগীয়া হয় নহয় সূচক বাক্য বুলি ক'বলগীয়া হয় এতিয়া কুৱেশ্যন মানেনো কি হয় মন দিব মই এক্সাম্পল লিখি দিম তাৰপিছত তাত মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম মন দিব ইয়াত যেনেকৈ এক্সাম্পল হিচাপে মই বুজাব বিচাৰিছোঁ aren't I singing song question mark aren't I singing song next আৰু এটা পাম আমি or am I not singing song মন দিব এতিয়া চাওক মন দিব নহয় সূচক প্ৰশ্নবোধক বাক্য এতিয়া প্ৰশ্ন মানে হ'ল মন দিব প্ৰশ্ন মানে হ'ল সাবজেক্টৰ কৰ্তা সাবজেক্টৰ বিপৰত আমি হেল্পিং ভাৰ্ব লগাব লাগিব কি ক'লো মই প্ৰশ্ন মানে হ'ল সাবজেক্টৰ বিপৰত সহায়কাৰী ক্ৰিয়া মানে হ'ল হেল্পিং ভাৰ্বটো লগাব লাগিব তো সাবজেক্টৰ বিপৰত আর আছে ন হেল্পিং ভাৰ্ব হয় মানে হ'ল প্ৰশ্ন এতিয়া এই আৰৰ লগত যদি নট দিছোঁ আমি নেগেটিভ প্ৰশ্ন নট মানে নেগেটিভ বিফৰ সাবজেক্ট আর আহিছে মানে হ'ল কুৱেশ্যন আৰু নেগেটিভ কুৱেশ্যনৰ ঠিক আছে যদি নেগেটিভ কুৱেশ্যন হয় তেন্তে এম প্লাছ নট ইজ ইকুৱেল কি হয় স্যাৰ আন্ট হৈ যায় মন দিব এটা অপশ্যন আছে আন্ট আই ছিংগিং সং ঠিক আছে নেক্সট অপশ্যন আছে এম আই নট ছিংগিং সং অপশ্যন আছে যিকোনো এটা আপুনি ক'ব পাৰে ঠিক আছে নেক্সট আৰু এটা সেন্টেন্স যদি আমি কানেক্ট কৰিব বিচাৰোঁ তেন্তে যেনেকৈ এম not I singing song এই সেন্টেন্সটো ভুল হয় দিস ইজ রং সেন্টেন্স মন দিব এই সেন্টেন্সটো ভুল হৈ যায় এম নট আই ছিংগিং সং এই সেন্টেন্সটো ভুল ধৰা যায় ঠিক আছে ওকে তো মই আশা কৰিছোঁ এইটো আপোনাক স্পিকিঙত খুব দৰকাৰী হয় ঠিক আছে এম প্লাছ নট আন্ট হয় যেতিয়া নেগেটিভ কুৱেশ্যন হয় শ্যাল প্লাছ নট শান্ত নহয় কিছুমানে শান্ত বুলি মাতে শান্ত নহয় শ্যান্ট হয় দেই নেক্সট হ'ল উইল প্লাছ নট ৱান্ট হয় ঠিক আছে উইল নট নহয় এইটো ইয়াত ৱান্ট লিখা হৈছে আপুনি মাতি দিব উইল নট সেইটো ভুল হয় ঠিক আছে নেক্সট হ'ল এতিয়া ৱাজ অ'কে ৱৰ প্লাছ নট ৱান্ট হয় এতিয়া অ'কে ৱান্টক যদি আপুনি ৱেৰ নট বুলি কৈ দিয়ে তো ভুল হয় ঠিক আছে ৱেৰ নট মাতিবৰ কাৰণে এই ৱেৰ প্লাছ নট ৱৰ প্লাছ নট এক্সট্ৰাকৈ হ'ব লাগিব ঠিক আছে ইয়াকে কৈ এই সৰু এটা লাৰ্ণিং ছেশ্যনছ আপোনাক ইয়াতে কৈ মই সামৰণি মাৰিছোঁ ধন্যবাদ